যোৱাবাৰ মই উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি হৈ জয়ী হৈছিলোঁ আৰু তাৰ পিছৰ পৰাই যিখিনি কথা আমি সেই সময়ত নিৰ্বাচনত আমি কথা দিছিলোঁ ৰাইজক প্ৰায় তাৰ 80% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ডিমৌ সমষ্টিটো যিহেতু শিৱসাগৰ সদৰ সমষ্টি নহয় সেইকাৰণে আমাৰ কিনাৰত এইটো আগতে আমি গ্ৰামীণ বা গ্ৰাম্য এটা সমষ্টি আছিলে সমষ্টিটো সকলোতকৈ ডাঙৰ অসুবিধাবিলাক আছিলে আন্তঃগাঁথনি মানে ৰাস্তা দলং এনেধৰণৰ বহুখিনি অসুবিধা আমাৰ ডিমৌ সমষ্টিটোত আছিলে যোৱা সময়ছোৱাত প্ৰায় 230 পৰা 250 কিলোমিটাৰ আমি ৰাস্তা ইতিমধ্যে আমি ডিমৌত নিৰ্মাণ কৰিছোঁ আৰু তাৰ উপৰিও আমি শিক্ষা খণ্ডবিলাক আগুৱাই নিবৰ কাৰণে কাৰণ এইটো যিহেতু এটা ৰুৰেল এৰিয়া বা ৰুৰেল সমষ্টি গ্ৰামীণ সমষ্টি বা গ্ৰাম্য সমষ্টি এই অঞ্চলত আমাৰ শিক্ষা যিবিলাক খণ্ড বা যিবিলাক শিক্ষা অনুষ্ঠান সেই অনুষ্ঠানবিলাক যাতে আমি আগুৱাই দিব পাৰোঁ তাৰ বাবে ইতিমধ্যে কাম কৰিলোঁ আৰু বহুকেইখন শিক্ষা অনুষ্ঠানত আগতে চেণ্টাৰ নাছিলে এক্সামিনেশ্যনৰ আৰু এক্সামিনেশ্যনত চেণ্টাৰ নাথাকিলে প্ৰায় 30 কিলোমিটাৰ দূৰলৈ পৰীক্ষা দিবলৈ যোৱাটো সেই সময়ত মানে যিবিলাক প্ৰশিক্ষাৰ্থী সেইসকলৰ কাৰণে অসুবিধা হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এতিয়া সেইকাৰণে আমি চেণ্টাৰবিলাক এনেধৰণে সজাই পৰাই তুলিছোঁ যাতে তেওঁলোকে ঘৰৰ পৰাই 3-4 কিলোমিটাৰ 5 কিলোমিটাৰ ভিতৰত তেওঁলোকে পৰীক্ষা দিব পাৰে আৰু ভৱিষ্যতে যাতে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰে শিক্ষাৰ যোগেদি সেইখিনি কাম ইতিমধ্যে আমি কৰিছোঁ আৰু খেলপথাৰখন আমি অকণমান উন্নতকৰণ কৰিলোঁ এখন মানে ৰাইচাই গ্ৰাম্য ক্ৰীড়া এখন ষ্টেডিয়াম আছিলে য'ত এটা সময়ত ইষ্ট বেংগলে খেলিছিলে সেইখনো প্ৰথম পৰ্যায়ৰ আমি নিৰ্মাণ কাম প্ৰায় সম্পূৰ্ণ হ'ল দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণ কাম হ'লে মানে সেইখন পূৰ্ণাংগ এখন ষ্টেডিয়াম আমি পাবলৈ সক্ষম হ'ম আৰু এখন CBSE স্কুল মেডিকেল কলেজ কেঞ্চাৰ হস্পিটেল নিৰ্মাণ হৈ আছে এই গোটেইখিনি সম্পূৰ্ণ হ'লে শিৱসাগৰ জিলাখনৰ কাৰণে প্ৰায়খিনি কাৰণে মানুহৰ কাৰণে সুবিধাখিনি হ'ব ভোটাৰ কিমান কেনেধৰণৰ পেটাৰ্ণ চব ভোটাৰ আছে আমাৰ আগতে আমি ডিমৌ সমষ্টিটোত 1,45,000 ভোটাৰ আছিলে এতিয়া প্ৰায় আৰু প্ৰায় 44,000 ভোট বাঢ়িছে এতিয়া 1,79,402জন এতিয়া যিখন ড্ৰাফ্ট লিষ্ট সেই ড্ৰাফ্ট লিষ্টত ভোটাৰ আছে আৰু নতুনকৈ সংযোজিত হৈছে প্ৰায় 8টা পঞ্চায়ত লগতে মাহমৰা সমষ্টিৰ পৰা 3টা আৰু আমি জানো যে ইতিহাস প্ৰসিদ্ধ যিটো কাৰেংঘৰ আহোম ৰজাৰ যিটো কাৰেংঘৰ গড়গাঁও সেই কাৰেংঘৰ এইবাৰ আমাৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে আৰু এনেধৰণে আমাৰ বেতবাৰী অঞ্চল অন্তৰ্ভুক্ত প্ৰায় ইতিহাস প্ৰসিদ্ধ অঞ্চল বহুখিনি আমাৰ তাত অন্তৰ্ভুক্ত হৈছে এতিয়া বাগানৰ সংখ্যাও আছে বাগানৰ ভোটাৰ সংখ্যা প্ৰায় 32 পৰা 35,000 বাগানৰ ভোটাৰ সংখ্যা আমাৰ সমষ্টিটোত আছেগৈ প্ৰায় গৌৰৱ গগৈ ফেক্টৰ কেনেধৰণৰ হ'ব উজনিত চব ফেক্টৰ বুলিবলৈ নাই লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ মাজত কিছু পাৰ্থক্য আছে আৰু বিধানসভা নিৰ্বাচনত আজিৰ দিনটোত যদি আপোনালোকে চাই আমি সৰুতে যেতিয়া নিৰ্বাচনবিলাক দেখিছিলোঁ তেতিয়া নিৰ্বাচনবিলাক প্ৰচাৰটো ইলেক্ট্ৰনিক মাধ্যম নাছিলে বা টিভি নাছিলে এটা সময়ত টিভি আছিলে যদিও খুব কম সংখ্যক দিল্লী দূৰদৰ্শন কেন্দ্ৰৰ শ্ব'বিলাক হয় বা ডিব্ৰুগড় দূৰদৰ্শনৰ শ্ব'বিলাক হয় সেই সময়তে নিৰ্বাচন কেন্দ্ৰিক এই মিডিয়াবিলাক নাছিলে সেইকাৰণে হেণ্ডবিল ক'ৰবাত পোষ্টাৰ ক'ৰবাত বেনাৰ এই ধৰণৰ তেনেধৰণে প্ৰক্ৰিয়া নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু আজিৰ দিনত একেবাৰে মেনেজমেণ্টত কৰিব লাগিব ইয়াতে এটা ঘৰত যদি আমি চাওঁ আগতে ঘৰটো আমুক দলৰ তেওঁলোকে সমৰ্থক বুলি আমি জানো কিন্তু আজিৰ দিনত আপুনি যদি চাই এটা ঘৰৰ ভিতৰত বিভিন্ন দলৰ সমৰ্থক থাকে আৰু সেইকাৰণে আমি প্ৰায় মেনেজমেণ্টটো ভোট ৱাইজ আমি কৰোঁ আৰু এই ভোট ৱাইজ মেনেজমেণ্টত যোৱা এটা বছৰৰ পৰা আমি কৰি আহিছোঁ কাৰণ আমি জানো যে 26 নিৰ্বাচন হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীয়ে দলীয় হিচাপে গোটেই কামখিনি কৰে ব্যক্তিগত কোনোবা মানুহক লৈ বা ব্যক্তিগত কোনোবা এজন প্ৰাৰ্থীক লৈ কামবিলাক কেতিয়াও নকৰে দলৰ তৃণমূল পৰ্যায়ত শক্তিশালী কৰে যাতে দলৰ গোটেই কামখিনি দলটোক জিকাবৰ কাৰণে যোনে প্ৰাৰ্থী নহওক দলটোক জিকাবৰ কাৰণে আৰু প্ৰত্যেকটো নিৰ্বাচনতে একেবাৰে তেওঁলোকে প্ৰাথমিকতা দি পেলাই এই কামকেইটা কৰে কাৰণে আজি ভাৰতীয় জনতা পাৰ্টী আপোনালোকে চাব যে নিৰ্বাচনত প্ৰায়বিলাক নিৰ্বাচনতে জয়ী হৈ আহিছে সংখ্যালঘুৰ বিদ্বেষী হিচাপে বিজেপিক জনা যায় বিভিন্ন পক্ষই সমালোচনা কৰে বিৰোধী পক্ষই সমালোচনা কৰে কংগ্ৰেছ বিশেষত AIDF আছেই এতিয়া অখিল গগৈ যোগ হৈছে এই তিনি গগৈ লগত আকৌ লুৰিণজ্যোতি গগৈ চক সংখ্যালঘু বিদ্বেষী বুলি যিটো তেওঁলোকে ভাৱ সোমাব বিচাৰিছে ৰাইজৰ মাজত এইটো আচলতে সংখ্যালঘু ভোট কোনে কিমান ল'ব বিচাৰিছে সেইটোৰ ওপৰত তেওঁলোকে কেম্পেইনিং কৰিছে এতিয়া যদি মই কওঁ যে আমুকে বেয়া পায় তাৰমানে সেই ভোটকেইটা মোক দিব লাগে এই তেনেধৰণৰ যিটো কেম্পেইনিং কৰিছে এইটোৱে অসমৰ ভৱিষ্যতৰ যিটো আমাৰ ছ'চিয়েল ইঞ্জিনিয়াৰিং যিটো ব্যৱস্থা কাৰণ আমি বহুত জাতি জনগোষ্ঠী আমি লৈহে অসমখন আৰু তেওঁলোকে যিটো সংখ্যালঘু বিদেশী বুলি বিদ্বেষৰ ভাৱ যিটো তেওঁলোকে কৈছে এইটো ভাৰতীয় জনতা পাৰ্টীত সেইটো ভাৱ নাই কিন্তু আমি এইটোও ঠিক যে আমাৰ যি মানে নৃগোষ্ঠী বুলি কওঁ আমাৰ যিসকল অসমীয়া আমি যাক লৈ অসমীয়া সংজ্ঞাটো আমি সাধাৰণতে কওঁ সেইসকল যাতে সুৰক্ষিত হ'ব পাৰে অসমখনত সেইকাৰণে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে কাম কৰিছে লগতে অৰ্থনৈতিকভাৱেও যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ বা আমি অসমীয়া হিচাপে আমাৰ সামাজিক দায়বদ্ধতাও যাতে আমাৰ সকলোৱে থাকে সেই তেনেধৰণে আমি কাম কৰিছোঁ যাতে ভৱিষ্যতৰ নতুন প্ৰজন্মৰ অসমীয়াসকল যাতে সুৰক্ষিত হয় কাৰণ তেওঁলোকে যিবিলাক কথা কৈছে সেইখিনি এটা সম্প্ৰদায়ৰ কথা কৈছে আৰু সেইখিনি সম্প্ৰদায়ৰ ভোটক লৈ তেওঁলোকে ভৱিষ্যতৰ ৰাজনীতি কৰিম বুলি ভাবি লৈছে যেতিয়া সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক বিদেশী বুলি কয় সেই সংখ্যালঘু ভোটক যাতে তেওঁলোকৰ পক্ষত আনিব পাৰে তাৰ বাবে তেওঁলোকে বেছি হৈছে কৰাৰ নিচিনা মোৰ অনুভৱ হৈছে মিয়া ৰাজনীতিয়ে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব 26ত মিয়া ৰাজনীতিয়ে প্ৰভাৱ বিস্তাৰ নকৰিব
নকৰাৰ কাৰণটোৱে হ'ল যে অসমীয়া মানুহে সিদ্ধান্ত লৈছে এইবাৰ যাতে আমি আমাৰ নিজৰ এখন চৰকাৰ পাওঁ, যিখন চৰকাৰে অসমীয়া নতুন প্ৰজন্মৰ কাৰণে কাম কৰিব, অসমখনৰ কাৰণে কাম কৰিব। আৰু অসমখনক যিহেতু যোৱা 5টা বছৰে আপোনালোকে দেখিলে যে কেনেধৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়াই লৈ গৈছে। তাৰ আগতেও আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যোৱা 5টা বছৰ তেওঁলোকে এই কামখিনি যিটো প্ৰথম ভেটি, সেই ভেটি স্থাপন কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ত্বৰান্বিতভাৱে আমাৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰিছে, মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে তেওঁলোকে কাম কাজ আৰম্ভ কৰিছে, খেতিয়কসকলে যাতে তেওঁলোকে ন্যূনতম তেওঁলোকে মূল্য পায় ধানৰ পৰা, সেইখিনি কাম কৰিছে। আৰু তাৰ উপৰিও আমাৰ যিবিলাক আমাৰ একেবাৰে দুৰ্বল যি শ্ৰেণী আছে, সেই দুৰ্বল শ্ৰেণীকো কেনেধৰণে আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে আমি কাম কৰিছোঁ। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, এটা সময়ত অসমখনত সকলো প্ৰকাৰৰ সকলো অৱস্থাত ৰাজনীতিটো জড়িত হৈ আছিলে। আজি যদি কাৰোবাক চাকৰি লাগে, কোনোবা বিধায়কৰ ওচৰত যাব লাগিব, তেওঁ কোনোবা মন্ত্ৰীৰ ওচৰত যাব লাগিব, মন্ত্ৰীৰ লগত ভাল সম্বন্ধ থকা মানুহৰ ওচৰত যাব লাগিব। তেওঁলোকে পঢ়াৰ লগতে তেওঁলোকে অৰ্থনৈতিকভাৱে যদি শক্তিশালী নহয়, তেতিয়াহ'লে চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা একেবাৰে নাছিলে। কিন্তু এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো প্ৰায় নাইকিয়া কৰি দিলে এই চৰকাৰখনে। তাৰমানে নতুন প্ৰজন্মক তেওঁলোকৰ যিটো কৰিব পৰা ক্ষমতা, সেই ক্ষমতাৰ ওপৰত ভিত্তি কৰি আজি বহু ল'ৰাই আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে, সংস্থাপন পাইছে তেওঁলোকে। আৰু আপোনালোকে চাব, যোৱা সময়ছোৱাত আমি যেনেধৰণে বহু ক্ষেত্ৰত আমি মৎস্য উৎপাদনৰ ক্ষেত্ৰত পিছ পৰি আছিলোঁ, এতিয়া যথেষ্টভাৱে আগবাঢ়ি গ'লোঁ। কণী উৎপাদনত পিছ পৰি আছিলোঁ, আমি তেনেধৰণে আগবাঢ়ি আহিবলৈ সক্ষম হৈছোঁ। গাখীৰ উৎপাদনৰ লগত বহুত অসমীয়া ল'ৰা জড়িত হৈছে। গুজৰাট মডেল চলিছিল, এবাৰ অসমৰ মডেল বাহিৰত চলিছে। চাওক, অসমৰ মডেল ইতিমধ্যে বাহিৰত চলিছে। লাগিলে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ প্ৰতিদ্বন্দ্বিতা কৰা কিছু ক্ষেত্ৰতে হওক, আপুনি যদি আজি বিহাৰ চাই, আপুনি যদি মহাৰাষ্ট্ৰ চাই, আমাৰ যিটো অৰুণোদয় দি আমি আমাৰ মহিলাসকলক সকাহ দি আগবঢ়াই লৈ যাবৰ কাৰণে আমি যিখিনি মানে পৰিকল্পনা কৰিছে, সেই পৰিকল্পনা আজি গুজৰাটতকৈও বেছি আমাৰ প্ৰত্যেকখন ৰাজ্যই লৈছে। ইভেন কৰ্ণাটকত জিকিবৰ কাৰণে কংগ্ৰেছৰ যিখন চৰকাৰ, সেইখনেও মহিলাসকলক ভাত্তা দিয়াৰ কথা সেই সময়ত ঘোষণা কৰি চৰকাৰখনলৈ আহিছিলে। সেইকাৰণে কিছুমান মানে আঁচনি আছে, যিবিলাক আঁচনি আমি সকলোৱে নিজে লওঁ, বা কিছুমান আঁচনি ভাল আঁচনি আমি বেলেগ ৰাজ্যৰ পৰাও লওঁ, যেনেধৰণে গুজৰাট মডেলেই হওক, বা কিছুমান ভাল আঁচনি মধ্যপ্ৰদেশত আছিলে, কিছুমান ভাল আঁচনি মহাৰাষ্ট্ৰত আছিলে। এই আঁচনিবিলাক আমি লওঁ যাতে ভৱিষ্যতে আমি অসমখনক বাকী ৰাজ্যৰ লগত সমানে ফেৰ মাৰি আগবঢ়াই লৈ যাব পাৰোঁ। কথা হ'ল, বিৰোধী কিমানমান আসনত সীমাবদ্ধ থাকিব? তেওঁলোকে কৈ আছে যে এইবাৰ বিজেপি চৰকাৰক ওপৰাই তেওঁলোকে শাসনৰ গাড়ী দখল কৰিব। এই ধৰণৰ কথা বতৰা যদি তেওঁলোকে আজিৰ দিনত নকয়, তেওঁলোকে প্ৰাসংগিকতা শেষ হৈ যাব। আজিৰ দিনত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি ভাল কামকো বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে, আৰু যিখিনি আমাৰ ভুল সেইবিলাককো আঙুলিয়াবৰ কাৰণে সক্ষম হোৱা নাই। তেওঁ সেইদিনাখন মাজতে ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যিটো এলিভেটেড কৰিডৰ কথাটো, কিন্তু এলিভেটেড কৰিডৰ কথাটো আমাৰ ৰাইজে বহুতে বিচাৰি আছিলে। কাৰণ বানপানীৰ সময়ত আমি যেতিয়া উজনি নামনি অসমলৈ আহিবলৈ বিচাৰোঁ বা গুৱাহাটীলৈ আহোঁ, আমাৰ যথেষ্ট পলম হয়, যথেষ্ট অসুবিধা হয়। কিন্তু এই যিটো এলিভেটেড কৰিডৰ, এই এলিভেটেড কৰিডৰে আমাৰ অৰ্থনৈতিকো অগ্ৰগতি লাভ কৰিম, আৰু আমাৰ বাকী বহিৰাজ্য যেনেকৈ নাগালেণ্ড যোৱা, ডিমাপুৰলৈ যোৱা, এই যিসকল আমাৰ তেখেতসকল আছে, তেখেতসকলেও যোৱাৰ সুবিধা হ'ব। আমি যাতায়াত যিমানে মানে ভাল কৰিম, যাতায়াতৰ আন্তঃগাঁথনি যিমানে শক্তিশালী কৰিম, সিমানে আমাৰ অৰ্থনৈতিকভাৱে আমি আগবাঢ়ি যাম। এই কথা বতৰাবিলাক তেওঁলোকে চিন্তা চৰ্চা কৰিব নোৱাৰাৰ কাৰণে আজি অসমৰ মানুহে তেওঁলোকক আজি ৰিজেক্ট কৰাৰ নিচিনা আমি এটা অনুভৱ হৈছে। যেনে হাৰত তেওঁলোকে প্ৰচাৰ চলাইছে, এই প্ৰচাৰ ব্যৱস্থাটোৱে আপোনালোকৰ তুলনাত কিমানখিনি পাৰ্থক্য? চব কিছুমান কাগজৰ প্ৰচাৰ আৰু কিছুমান নিজৰ ফেচবুকৰ প্ৰচাৰে গোটেইখিনি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয়। নিৰ্বাচনৰ কাৰণে এটা ৰাজনৈতিক ষ্ট্ৰাকচাৰ লাগিব, এটা ৰাজনৈতিক যিটো আমি সংগঠনৰ ভেটি বহুত শক্তিশালী হ'ব লাগিব, আৰু এজন মানুহে এটা নিৰ্বাচন খেলাটো সম্ভৱ নহয়। আজি যদি মই দলে যদি ডিমৌত পুনৰবাৰ মোক প্ৰাৰ্থিত্ব দিয়ে, আমাৰ মণ্ডল পৰ্যায়ৰ নেতৃত্ব ল'ব লাগিব, আমাৰ পঞ্চায়ত পৰ্যায়ত নেতৃত্ব ল'ব লাগিব, আমাৰ বুথৰ পৰ্যায়ত নেতৃত্ব ল'ব লাগিব, আৰু সেই তেনেধৰণৰ নেতৃত্ব দিব পৰা মানুহ থাকিব লাগিব। আৰু তেখেতসকলে তেতিয়াহে নেতৃত্ব দিব পাৰিব যেতিয়া আমাৰ চৰকাৰখন শক্তিশালী হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজবিলাক যেতিয়া আমি লৈ যাব পাৰিম মানুহৰ ৰাইজৰ ওচৰলৈ, যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী যি আজি পৃথিৱীৰ ভিতৰত এখন শক্তিশালী দেশ হিচাপে ভাৰতক সকলোৱে স্বীকৃতি প্ৰদান কৰিছে, সেই কামবিলাক যেতিয়া আমি লৈ যাম, আৰু তেওঁলোকেও বিভিন্ন মাধ্যমত দেখিছে, ছ'চিয়েল মিডিয়াত দেখিছে, তেওঁলোকে ইলেক্ট্ৰনিক ফ'ৰামত দেখিছে, তেওঁলোকে টিভিত দেখিছে, তেওঁলোকে কাগজে পত্ৰই দেখিছে, আৰু সঁচাকৈ এই কথাবিলাক আপুনি মিছাকৈ মানুহৰ ওচৰলৈ যাব নোৱাৰে। মিছাকৈ গ'লে মানুহে নিশ্চিতভাৱে আপোনাক প্ৰত্যাখ্যান কৰিব। কিন্তু যেতিয়া আমাৰ যিবিলাক কামেদি আমি আজিৰ দিনত ভাৰতবৰ্ষখনক শক্তিশালী অৰ্থনৈতিক দেশ কৰিছোঁ, ভাৰতবৰ্ষখনক শক্তিশালী দেশ কৰিছোঁ, অসমখনক আজি দ্ৰুত যদি আজি উন্নয়নৰ যদি আজি ধাৰা ৰাখিছে অসমখনে আজি কয়, আজি যদি আমি বহিৰাজ্যত যাওঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাটো ইমান সুন্দৰভাৱে তেওঁৰ যিটো নেতৃত্ব, তেওঁৰ যিটো শক্তিশালী নেতৃত্ব, যেনেধৰণে অসমখনক সজাই পৰাই লৈ গৈছে, এই কথাবিলাক আজি মানুহৰ মুখে মুখে। আৰু
পৰ্যটন ক্ষেত্ৰখন চাওক আজি পৰ্যটন ক্ষেত্ৰখন আমি উন্নতি কৰাৰ কাৰণটোৱে হ'ল আমাৰ আন্তঃগাঁথনিও ভাল হৈছে আৰু আমাৰ ইয়াত যিটো ৰাজনৈতিক পৰিৱেশ আমাৰ যিটো বন্ধ সংস্কৃতি এই বন্ধ সংস্কৃতিটো যোৱা 5 বছৰ একেবাৰে নাই কোনো এটা দল সংগঠনে তেনেধৰণে কোনো বন্ধই দিয়া নাই অসম বন্ধ বা তেনেধৰণৰ কাৰণ আজি আলোচনা আৰু যিবিলাক অসুবিধা হৈছে সকলোখিনি কথা বতৰা চৰকাৰখনে এড্ৰেছ কৰিছে চৰকাৰখনে সেই মানে কথাবিলাক যাতে আগলৈ লৈ যাব পাৰি সকলোৰে সুবিধাকে লৈ যাব পাৰি তাৰ কাৰণে হয়তো আজিৰ দিনত যিটো সময়ত এটা সময়ত অসম বন্ধ আছিলে সেইবিলাক প্ৰায় পৰিৱেশ আজি অসমত নাইকিয়া হৈছে জনগোষ্ঠীৰ যিটো দাবী সেই দাবীটোৱে এবাৰ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব নেকি চব সকলোবিলাক দাবীয়ে বা সকলোবিলাক যিবিলাক সমস্যা সামাজিক ৰাজনৈতিক সমস্যা এই সমস্যাবিলাক যদি সমাধানৰ পথ ওলায় সেইবিলাকত সদায় ৰাজনৈতিকভাৱে আমাৰ সুবিধা হয় এটা সময়ত বড়ো আন্দোলনত একেবাৰে জ্বলন্ত সমস্যা আছিলে আজি যদি বড়ো আন্দোলন 2003 চনৰ যিখন সেই সময়ত স্বাক্ষৰিত হৈছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া বা বড়ো নেতৃত্ববৃন্দ তাৰ পিছৰ পৰ্যায়ত যোৱা 5 বছৰ আগত আকৌ বিটিআৰৰ নেতৃত্ববৃন্দৰ লগত চুক্তি হৈছিলে এই চুক্তিবিলাকে আজি বড়োলেণ্ড শান্তময় কৰি থৈছে আজি বড়োলেণ্ডত যিটো গণতন্ত্ৰ গোটেই গণতন্ত্ৰৰ প্ৰমূল্যবোধটো আজি দাঙি ধৰিব পৰা ব্যৱস্থাটো যোৱা সময় নিৰ্বাচনত আমি দেখিলোঁ সেইকাৰণে বড়োলেণ্ডটো যদি আমি আগবাঢ়ি গৈছে আজি কাৰ্বি আংলং যদি সমস্যাবিহীন হৈ আগবাঢ়ি গৈছে আজি ডিমা হাছাওত যদি সহস্ৰ সংগ্ৰাম নাইকিয়া হৈ ৰাতিয়ে দিনে মানুহে তাত যাব পৰা এটা পৰিৱেশ হৈছে এই পৰিৱেশটো যদি থাকে নিশ্চিতভাৱে অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো বলিষ্ঠ নেতৃত্ব এই নেতৃত্বই আৰু চৰকাৰখনে কাম কৰা বিভিন্নজনে কাম কৰাৰ যোগেদি আমি অসমখনক আগুৱাই লৈ যাব নিশ্চিতভাৱে পাৰিম আপোনাৰ সমষ্টিত যিখিনি কাম আছিল সেইখিনি কাম সম্পূৰ্ণ হ'ল নে কৰিব প্ৰায় 80% কাম সম্পূৰ্ণ হৈছে কাৰণ চৰকাৰখনে নতুন নতুন চিন্তাধাৰাৰে আমাৰ যিটো এডমিনিষ্ট্ৰেটিভ যিটো মেকানিজম সেইটো লাহে লাহে আৰু আগবঢ়াই লৈ গৈছে আগতে আমি সাব ডিভিজনৰ কাৰণে আমি আন্দোলন কৰা অসমত দেখিছিলোঁ সাব ডিভিজন পাবৰ কাৰণে আমি আন্দোলন কৰা দেখিছিলোঁ কিন্তু এতিয়া সমষ্টিৰ প্ৰতি এটা CDC অফিচ কৰিছে কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ যাৰ যোগেদি আমাৰ যিবিলাক উন্নয়নমূলক কাম কাজ আৰু ক্ষিপ্ৰতৰ হৈ গৈছে আগতে বিধায়ক উন্নয়ন পুঁজি আমি খৰচ কৰিবৰ কাৰণে এটা বছৰ পইচা দ্বিতীয় বছৰ পাইছিলেগৈ পুঁজিসমূহ আমি খৰচ কৰিব পৰা নাই আমি জিলা সদৰলৈ ঢাপলি মেলিবলগীয়া হৈছিলে বিভিন্ন উন্নয়নমূলক কাম কাজবিলাক জিলা সদৰৰ পৰা হৈছিলে এতিয়া সমষ্টিভিত্তিক হোৱাৰ কাৰণে আমি আগত যিবিলাক কাম ছমাহত হয় সেইবিলাক এমাহত হোৱা সম্ভাৱনা হৈ গৈছে আৰু এতিয়া আপোনালোকে চাব যে আমাৰ ৰাজ্যখনত যিবিলাক চৰকাৰী বিষয়া ৰাজপত্ৰিত বিষয়ক বা যিবিলাক বিষয়া তেওঁলোকে এটা কোম্পানী লিমিটেডৰ দৰে কাম কৰিছে আজি ৰাতিয়ে দিনে তেওঁলোকে কাম কৰিছে একেবাৰে ইয়ং বহুত এনেধৰণৰ আমি অফিচাৰ পাইছোঁ লগত কাম কৰিছোঁ যিসকলে আমাতকৈ বেছিকৈ আজি অসমখনৰ কাৰণে কাম কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে ইয়াৰ কাৰণটো হ'ল যে যোৱা সময়ছোৱাত যে আমাৰ APSC এক্সামবিলাকত যে আমি একেবাৰে যিসকলে পাৰে য'ত একো ৰাজনৈতিক কোনো কি বুলি কয় হস্তক্ষেপ নথকাকৈ কৰিছে এইবিলাকৰ কাৰণে আজি নতুন নতুন যিবিলাকে আজি APSC যোগেদি ৰাজপত্ৰিত বিষয় হৈছে বা অন্যান্য বিষয়ত এডিআৰই পৰীক্ষা যোগেদি হৈছে বা যিসকলে টেটৰ যোগেদি আজি শিক্ষকতা কৰিছে প্ৰায়বিলাক চৰকাৰী যিবিলাক অনুষ্ঠান আছে প্ৰায়বিলাক আজিৰ দিনটোত বাকী বেচৰকাৰী অনুষ্ঠানৰ নিচিনাকৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে আপুনি দীঘলীয়া সময় কংগ্ৰেছত আছিল যোৱা 4 বছৰ 4.5 বছৰ আগতহে আপুনি বিজেপিত যোগদান কৰিলে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ পাৰ্থক্যটো কি মই এইটো মোৰ ব্যক্তিগত দেই কথাটো কংগ্ৰেছ দলটো মই যিমান দিন কৰিলোঁ NSY ৰাজ্যিক সমিতি NSY ৰাষ্ট্ৰীয় সমিতিত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমিতিত প্ৰায় 16 বছৰ আমি একেবাৰে প্ৰত্যেকটো ভাতৃ সংগঠনৰ ভগ্নী সংগঠনৰ পৰা আমি কংগ্ৰেছটো কৰিছিলোঁ আৰু যি সময়ত আমি কংগ্ৰেছ কৰিছিলোঁ সেইটো সময়ত কংগ্ৰেছটো নীতি আৰু আদৰ্শৰ মাজত চলিছিলে নীতি আৰু আদৰ্শ মানে কি যে কোনোবা এজন নেতাই যেতিয়া নেতৃত্ব দিবলৈ যাব একেবাৰে সাধাৰণ পৰিয়ালৰ সাধাৰণ ঘৰৰ মানুহেও সেই সময়ত কংগ্ৰেছক নেতৃত্ব দিছিলে সেইসকলে সেইকাৰণে হয়তো তৰুণ গগৈ নিচিনা এজনে মুখ্যমন্ত্ৰী হ'ব পাৰিছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া নিচিনা এজনে মুখ্যমন্ত্ৰী হ'ব পাৰিছিলে কাৰণ তেখেতে একেবাৰে সাধাৰণ ঘৰৰ প্ৰথম জেনেৰেশ্যন পলিটিচিয়ান হিচাপে আৰু সেই সময়তে সিদ্ধান্ত লৈছিলে সমিতি এখনে ব্যক্তিগত কোনোবা এজন দুজন মানুহৰ ওপৰত সিদ্ধান্ত নাছিলে আমি যেতিয়া কৰিছিলোঁ কিন্তু লাহে লাহে যেতিয়া পৰিয়াল কেন্দ্ৰিক হৈ গ'ল লাহে লাহে সেই কংগ্ৰেছৰ আদৰ্শ নীতিবিলাক প্ৰায় নাইকিয়া হৈ গ'ল মই এই অনুভৱটো কি কাৰণে কৈছোঁ মই এইবাৰ নেশ্যনেল কাউন্সিলৰ মেম্বাৰ হ'লোঁ প্ৰদেশ ভাৰতীয় জনতা পাৰ্টি আৰু নেশ্যনেল কাউন্সিলৰ মেম্বাৰ হোৱাৰ হেতুকে যোৱাকালি মই দিল্লীত ৰাষ্ট্ৰীয় সভাপতিজনৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত উপস্থিত থাকিবলৈ এটা সুবিধা পালোঁ তাত এটা কথা মই লক্ষ্য কৰিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ ভিতৰত সকলো কাৰ্যকৰ্তা সকলো সমান প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ৰক্ষামন্ত্ৰীকে আদি কৰি যিমানবিলাক নেতৃত্ব আৰু ইয়াতে দলক প্ৰাধান্য দিয়ে মন্ত্ৰী বিধায়ক আহিব যাব মন্ত্ৰী বিধায়ক থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু ৰাজ্যখনত চৰকাৰখন থাকিবৰ কাৰণে দলে সিদ্ধান্ত লয় আৰু দলৰ সিদ্ধান্তৰ কাৰণে আজি নীতিন নবীনৰ নিচিনা আজি ৰাষ্ট্ৰীয় অধ্যক্ষই আজি দায়িত্ব লৈছে আজি প্ৰধানমন্ত্ৰীয়ে কৈছে যে মই প্ৰধানমন্ত্ৰী কিন্তু মোৰ সংগঠনৰ বছ হ'ল নবীন নীতিন আজি এই কথাবিলাক কেনেধৰণে কৰিব পাৰিছে কাৰণটোৱে হ'ল যে ইয়াত দলে যিকোনো পৰ্যায়ৰ নেতা
যাৰ প্ৰতিভা আছে, যোনে সংগঠনটো কৰিব পাৰে, তেওঁক ভাৰতীয় জনতা পাৰ্টীয়ে যিকোনো স্তৰলৈ আজি নেতৃত্ব দিব লয়। আৰু দিয়াৰো এটা টাৰ্ম থাকে, 3 বছৰ বা 2টা টাৰ্ম হ'লে 6 বছৰ বা মেক্সিমাম। এই সময়খিনিত বহু নেতাই সুবিধা পায়। সেইকাৰণে আজিৰ দিনটোত আপোনালোকে চাব, আমাৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী বয়স 45 বছৰ, আমাৰ মণ্ডলৰ বয়স 45 বছৰ। মানে ভৱিষ্যতৰ নেতৃবৃন্দক আজিৰ পৰাই দায়িত্ব দিয়া আৰম্ভ কৰিছে, যাতে ভৱিষ্যতে দলটো আৰু পুনৰ শক্তিশালী হৈ থাকে, যিটো কংগ্ৰেছত এতিয়া প্ৰায় নাইকিয়া হৈ গ'ল। এতিয়া কংগ্ৰেছটো যদি আপোনালোকে চায়, পৰিয়াল কেন্দ্ৰিক হিচাপে একেবাৰে ওপৰৰ পৰা তললৈকে। কালি আপোনালোকে চাব, যদি এই ফটোখন দেখিছে, ৰাষ্ট্ৰীয় অধ্যক্ষ মহোদয়ে যেতিয়া দায়িত্ব লৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিনাৰত থিয় হৈ আছে। কিনাৰত আপোনালোকে চাব যে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া থিয় হৈ আছে, জে পি নাড্ডা ডাঙৰীয়া, যি সদ্য প্ৰায় ইয়াৰ আগতে যিজন আমাৰ সভাপতি আছিলে, তেখেতে কিনাৰত থিয় হৈ আছে। কিন্তু কংগ্ৰেছৰ ফটোখন চাব যে মাল্লিকাৰ্জুন খাৰ্গে যেন সভাপতি নহয়, ৰাহুল গান্ধী এতিয়াও সভাপতি আছে। তেনেকুৱা ধৰণৰ এটা পৰিৱেশ কংগ্ৰেছটোত থাকিব। দলটো কেনেকৈ আগবাঢ়ি যাব? সেইকাৰণে নীতি আৰু আদৰ্শ সকলোৰে কাৰণে সমান হ'ব লাগিব। লাগিলে আপুনি সোনিয়া গান্ধীৰ পুত্ৰই হওক, লাগিলে এজন খেতিয়কৰ পুত্ৰই হওক, যি কংগ্ৰেছক নেতৃত্ব দিছে। সেইকাৰণে আজিৰ দিনটোত নিৰ্বাচনতো যিসকলে টিকট বিচাৰি আছে, সেইসকলৰ গৰিষ্ঠসকলে খুব সম্ভৱতঃ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চব অংশ বিশেষ হ'ব। আজিৰ দিনত যদি আপুনি কংগ্ৰেছৰ নেতৃবৃন্দৰ নাম লয়, মই ইয়াত নাম ল'বলৈ বিচৰা নাই পডকাষ্টত, কিন্তু 11 পৰা 12জন বিধায়ক বা সাংসদ বা প্ৰাক্তন মুখ্যমন্ত্ৰী, তেখেতসকলৰ পৰিয়ালৰ লগত ভাল থকা আৰু তেখেতসকলৰ পৰিয়ালে চিনি পোৱা মানুহ বা বিধায়কজনে বিধায়কৰ পুত্ৰজনক দিয়াৰ বাবে চেষ্টা কৰি থকা আপোনালোকে দেখিব। কাৰণ সমষ্টিটো যেন পৈতৃক সমষ্টি, এই সমষ্টিটো যেন মোৰ পিছত মোৰ ল'ৰাজন নিৰ্ধাৰিত হৈ আছে। এই ধৰণে যদি তেওঁলোকে যি ৰাজনীতি কৰিছে, এই ৰাজনীতিয়ে অসমৰ নতুন প্ৰজন্মক কেনেকৈ আগবাঢ়িব? যদি পৰিয়ালৰ কথাই সকলোৱে চিন্তা কৰে, দেশৰ কথা কেতিয়া চিন্তা কৰিব, সমাজখনক আগুৱাই নিয়া কেতিয়া চিন্তা কৰিব? আৰু আপোনালোকে চাব, এবাৰ আপোনালোকৰ সকলো ৰিপৰ্টাৰ আছে, যিবিলাক সমষ্টিত পিতৃসকলে পুত্ৰক টিকেটৰ কাৰণে তেওঁলোকে এতিয়া কংগ্ৰেছ দলৰ পৰা বিচাৰি আছে, সেইসকলে তাত যদি কোনোবা প্ৰতিভাৱান কোনোবা কংগ্ৰেছ নেতাও আছে প্ৰতিভাৱান, তেওঁলোকক কিন্তু আজিৰ পৰা এবছৰ আগতে তেওঁলোকক দায়িত্ব পৰা আঁতৰাবলৈ চেষ্টা কৰিছে, তেওঁলোকক যাতে ভৱিষ্যতে যাতে মানুহৰ মাজত যাব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশলৈ চেষ্টা কৰিছে। এই পৰিৱেশ আৰু এই পৰিৱেশটোৱে কংগ্ৰেছক আজি বহুত পিছুৱাই লৈ গৈছে। নীতি আদৰ্শ থাকাহেঁতেন আজি কংগ্ৰেছ দলৰ এই অৱস্থা কেতিয়াও নহ'লহেঁতেন। গৌৰৱ গগৈ কেনেদৰে নেতৃত্ব দিছে বুলি ভাবে? গৌৰৱ গগৈক মই ভাবোঁ যে তেওঁ এজন সুবক্তা হিন্দী আৰু ইংলিছত। মই অসমীয়া কথাটো নকওঁ, কাৰণ অসমীয়াত তেওঁৰ কিছু অসুবিধা আছে, কিন্তু তেওঁ লোকসভাত দিয়া যিবিলাক অভিভাষণ, আমাৰ অসমীয়া বহুত মানুহে ভাবে যে তেওঁ সুন্দৰ ইংলিছ আৰু হিন্দী কোৱাৰ কাৰণে দিয়ে, কিন্তু কণ্টেণ্টটো যদি আপুনি চায়, সেই কণ্টেণ্টত কিন্তু ভাৰত বিৰোধী বহুত বক্তব্য আমি দেখা পাম। যেতিয়া আপোনাক মই ক্ৰিটিচাইজ কৰিবলৈ যাম, মই আপোনাৰ বেয়া দিশটোক লৈ মই ক্ৰিটিচাইজ যদি কৰোঁ, সেইটো ভাল ভাষণ হ'ব নোৱাৰে। হয়তো মই ভাল শব্দ লগাই মই ক'ব পাৰোঁ যে মই ভালকৈ হিন্দী নিজে নাজানো, ইংলিছ ভালকৈ নাজানো, কিন্তু কোনোবা এজনে ইংলিছ আৰু হিন্দী ভালকৈ কোৱাৰ কাৰণে ভাষণটো ভাল হ'ব নোৱাৰে। কিন্তু যদি যোগাত্মক দৃষ্টিৰে আমি ভাল এটা ভাষণ দিওঁ, যেনেকৈ এটা সময়ত হেম বৰুৱাই দিছিলে, হেম বৰুৱাই কি কৈছিলে? অসমখনৰ স্বাৰ্থৰ কথা কৈছিলে। সেই সময়ত জৱাহৰলাল নেহৰুৱে হেম বৰুৱা থাকিলে কেতিয়াবা সংসদ ভৱনত থকাৰো আমি পঢ়ি পাইছোঁ, আমিতো নাজানো, পঢ়িছিলোঁ যে সেই সময়ত জৱাহৰলাল নেহৰু উপস্থিত নাথাকিছিলেই। এই কথাবিলাক পাইছিলোঁ, কাৰণ তেওঁ যেতিয়া ভাষণবিলাক আমি পঢ়োঁ, তেতিয়া তাত সদায় যোগাত্মক কথা, অসমখনৰ কথা। আজি যদি আপোনালোকে ভাষণবিলাক যদি চাই যে হিন্দী আৰু ইংলিছৰ ফ্লুৱেঞ্চি আছে, ধুনীয়াকৈ কয়, কণ্টেণ্টটো কিন্তু ভাৰতখনৰ বিষয়ে নেগেটিভ কয়, অসমখনৰ বিষয়ে নেগেটিভ কয়। অসমখনৰ কৰিবলগীয়া কামবিলাকে আমি সাংসদত উপস্থাপন কৰিব লাগে। যদি বোলে আমাৰ এলিভেটেড কৰিডৰ এটা দিছে, আমি ক'ব লাগে যে 2টা লাগে আমাক, ডাবল লেনৰ এলিভেটেড কৰিডৰ দিয়ক। এই এলিভেটেড কৰিডৰটোৱে আমাৰ ইয়াতে কাজিৰঙাৰ সৌন্দৰ্যবৰ্ধন হ'ব। কাজিৰঙাৰ মাজেদি আমাৰ যিসকল টুৰিষ্ট আহিব, তেওঁলোকে ক'ব যে অসমো এনেকুৱা এখন দেশ, উন্নত ৰাষ্ট্ৰবিলাক যেনেকৈ ইউৰোপীয়ান দেশবিলাকত আছে, তেনেকুৱা ধৰণৰ আন্তঃগাঁথনি অসম উজ্জ্বলিত হৈছে। এই কথাবিলাকে আমি ক'ব লাগে। আমি যদি ক'ব লাগে যে বগীবিল দলং যদি হৈছে, এতিয়া মাতমৰা ঘাটতো শিৱসাগৰত এখন দলং হ'ব লাগে, সেই কথাবিলাকে আমি ক'ব লাগে। সেই কথা উপস্থাপন নকৰি বগীবিলখন কিনো সময়ত হ'ল, কেলৈ ইমান দিন লাগিলে, ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণ কৰাৰ কাৰণে তাকো আমাক কয় যে বগীবিলখন কিয় সম্পূৰ্ণ কৰিলে, এইখন সম্পূৰ্ণ হ'ব নালাগিছিল, ৰেলপথ হ'ব নালাগিছিল। এই ধৰণৰ যিবিলাক উপস্থাপন কৰা যিবিলাক বিষয়বস্তু, সেই বিষয়বস্তুৱে আমাক বহুত দুৰ্বল কৰি তোলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। বাকী 3 গগৈ ইলেকশ্যনৰ আগে একত্ৰিত হ'বনে? এইখিনিতো মোৰ অনুমান হয় যে আজি যেনেধৰণে কংগ্ৰেছ দলে কাকো আলোচনা নকৰাকৈ টিকেটৰ যিটো ব্যৱস্থা তেওঁলোকে মুকলি কৰি দিছে, প্ৰায় সকলোৱে চবতে আজিৰ দিনত টিকেট আবেদন কৰিছে। এতিয়া অখিল গগৈ ডাঙৰীয়া যিটো সমষ্টি, তাতো কংগ্ৰেছে আবেদন কৰিছে, বা অখিল গগৈ মনে মনে যিকেইটা ভাবি আছে কেইটা তেওঁৰ সমষ্টি হ'ব বুলি, সেইকেইটাতো হয়তো কংগ্ৰেছে আবেদন কৰিছে। এই যিটো তেওঁলোকৰ আলোচনাবিহীন আৰু এখন নাবিকবিহীন নাও,
তাকো একেবাৰে প্ৰশান্ত মহাসাগৰত নাবিকবিহীন নাওখনৰ কি অৱস্থা হ'ব পাৰে সেই কথাটো অনুমান কৰক নাওখন দূৰৰ পৰা সকলোৱে দেখি থাকিব নাওখনৰ এটা এনেকুৱা দেখিব যেন ডাঙৰ প্ৰকাণ্ড ঢৌত নাওখনে চেষ্টা কৰিছে যাবলৈ আপুনি সেইখিনিও প্ৰতিচ্ছবি দেখিব কিন্তু আচলতে নাওখন পাৰ হ'ব পাৰিবনে নাই বা নাবিকজনে নাবিককে নাওখন চলাবলৈ নাই বা তিনিজন নাবিক হ'লে নাওখন কোনফালে টানিব সেই কথাবিলাকো আছে সেইকাৰণে মানুহে নিশ্চিতভাৱে সিদ্ধান্ত ল'ব আৰু বাকী যিকেইটা দলৰ কথা কৈছে চৰকাৰ গঠন কৰিব পৰা শক্তি ৰাইজৰ দলৰ নাই চৰকাৰ গঠন কৰিব পৰা শক্তি অসম জাতীয় পৰিষদৰ নাই তেওঁলোকে চেষ্টা কৰিছে কিন্তু তেওঁলোকৰ শক্তিটো নাই যে চৰকাৰ এখন গঠন কৰিব কিন্তু এইফালে এইটোও দেখিছোঁ যে কংগ্ৰেছ দলে সকলোকে লৈ যাম বুলি প্ৰেছত কয় কিন্তু যিটো গ্ৰাউণ্ড ৰিয়েলিটি যিহেতুতো আমি দেখা পোৱা নাই যে তেওঁলোকে একত্ৰিতভাৱে নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি কিবা প্ৰত্যাহ্বান জনাব পাৰে নামনি অসমত সংখ্যালঘু অধ্যুষিত অঞ্চলত সাংঘাতিক ধৰণৰ প্ৰচাৰত নামি পৰিছে অখিল গগৈ আৰু কৈছে যে এইবাৰ যদি তেওঁ চৰকাৰ গঠন কৰে তেওঁ যদি মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে ৭১ৰ পাছত অহা বিদেশীসকলক খেদিব আৰু যিসকল আগতে আহিছে তেওঁলোকক যাতে হাৰাশাস্তি কৰিব নোৱাৰে কোনেও তেতিয়াহ'লে আই কাৰ্ড একোখনকৈ দিয়াৰ ব্যৱস্থা দিয়ে তেওঁ জানে যে তেওঁ মুখ্যমন্ত্ৰী নহয় সেইকাৰণে এই কথাবিলাক ৰাখিছে তেওঁ যিকোনো বক্তব্য ৰাখিব পাৰে পৃথিৱীৰ চন্দ্ৰ সূৰ্যও অসমলৈ লৈ আনিম বুলি বক্তব্য ৰাখিব পাৰে কাৰণ তেওঁ মুখ্যমন্ত্ৰী নহয়েই মুখ্যমন্ত্ৰী নহ'লে আপুনি যিকোনো বক্তব্য ৰাখিব পাৰে কিন্তু যি দায়বদ্ধতা থকা বা মুখ্যমন্ত্ৰী হ'বলগীয়া যিসকল থাকে বা মুখ্যমন্ত্ৰী পৰ্যায়ত যিবিলাকে চিন্তা চৰ্চা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জালুকবাৰী আৰু গুৱাহাটী আৰু জালুকবাৰীখন আজি থকাৰ কাৰণে গুৱাহাটীখনে উশাহ ল'বলৈ মানে সম্ভৱপৰ হ'ল আৰু সম্ভৱপৰ এইকাৰণে হ'ল মুখ্যমন্ত্ৰীজনে সেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিলে শক্তিশালী নেতাজনে প্ৰতিনিধিত্ব কৰাৰ কাৰণে আজি দুই পাৰ ব্ৰহ্মপুত্ৰ আজি এক পাৰ হ'বলৈ সক্ষম হৈছে ময়ো সেই তেনেধৰণে শিৱসাগৰখন যিহেতু আজিৰ দিনত একেবাৰে অকণমান কনজাষ্টেড হৈ গৈছে একেবাৰে কিনাৰতে ডিমৌ লাগি আছে আমি ডিমৌখন ভালকৈ সজাই পৰাই তুলিলে আমি শিৱসাগৰ নগৰখন আৰু শিৱসাগৰ জিলাখন আমি আগবঢ়াই লৈ যাব পাৰিম ১২৬টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে ১০৩ বা ৪ এইকেইটা সমষ্টিত আপোনালোকে NDA টিকট দিব তাৰ ভিতৰত আপোনালোকৰ NDAৰ ফালৰ পৰা কিমানখন আসনত জয়ী হৈ আহিব বুলি আপোনাৰ কেলকুলেশ্যনত চাওক মই গোটেই অসমৰ কেলকুলেশ্যন আজিৰ দিনটোত কৰা নাই আৰু আমাৰ নিচিনা বিধায়কে গোটেই অসমৰ প্ৰতিচ্ছবিখন আমাৰ অকণমান অসুবিধা হয় সঁচা কথা যদি ক'বলৈ হয় কিন্তু আমি দেখিছোঁ যে যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰত আমি আজিৰ দিনটোত ভাল অৱস্থাত আছোঁ মই এইকাৰণে ভাল অৱস্থাত কৈছোঁ যে বাকীবিলাকতকৈ আমি যথেষ্টখিনি আগবাঢ়িছোঁ তিনিটা সমষ্টিত আৰু ইফালে ধেমাজি গগৈ যদি তাত খেলে তেতিয়াহ'লে আজিৰ দিনত অখিল গগৈ ডাঙৰীয়াৰ বিপদৰ সন্মুখীন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে শিৱসাগৰত বহুখিনি কথা বতৰা আছে যিখিনি এতিয়া পডকাষ্টত ক'ব নোৱাৰোঁ হয়তো বেলেগ কেতিয়াবা এইটো লৈ ইণ্টাৰভিউ হ'লে ক'ব পাৰিম ইফালে আপুনি ধেমাজি লখিমপুৰৰ পৰা আপোনালোকে যদি চায় একেবাৰে তেজপুৰলৈকে যদি এটা সমষ্টি মঙলদৈ চায় ৰঙিয়া এইডোখৰলৈকে আৰু বেলেগ কোনো প্ৰতিদ্বন্দ্বিতা আগবঢ়া নহয় বৰাকভেলীত নোৱাৰে পাহাৰকেইখনত আমাৰ একেবাৰে নিজৰ শক্তি আমি শক্তিশালী নগাঁৱলৈকে আপোনালোকে যদি চায় নগাঁৱত আমি জিকিবলগীয়া চিটকেইটা জিকিমেই বাকীকেইটাতো আমাৰ উপায়ো নাই ৯০ এনেধৰণে গুৱাহাটী মাজমজিয়ালৈকে যদি আমি চাওঁ তাতে আমি ভবাতকৈ বেছি চিট পাম সেইকাৰণে ১০০খনৰ ওচৰ হোৱাৰ মানে সম্ভাৱনাও বহুত বেছি ইলেকশ্যনত মানে খেলপথাৰত আমি যেতিয়া আপোনালোকে ঘূৰিব তেতিয়াহ'লে আমিও উপস্থিত হ'ম যে প্ৰথমতে এটা কথা সুধিব বিচাৰিম যোৱা ৫ বছৰত আপুনি যি কাম কৰিলে তাৰ ভিতৰত যদি ১০ৰ ভিতৰত এটা পাৰ্ট আপোনাৰ ফালৰ পৰা দিবলগীয়া হয় তেতিয়াহ'লে আপুনি ১০ৰ ভিতৰত কিমান নম্বৰ নিজকে দিব আৰম্ভণিতে মই নিউজ ১৮ৰ জৰিয়তে নিউজ ১৮ পৰিয়াল বা সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আপুনি যিটো বিষয় কৈছে যে নম্বৰ দিয়াটো আচলতে নিজক নম্বৰ দিয়াটো আটাইতকৈ জটিল কাম নিজক নম্বৰ ১০ৰ ভিতৰত মানুহে কেতিয়াও ১০ দিব নোৱাৰে ১০ৰ ভিতৰত ১০ দিলে মানুহৰ কাম কৰাৰ যিটো ছেটিছফেকশ্যন আচলতে মই ভাবোঁ মই বহুত কাম কৰিছোঁ কিন্তু নম্বৰ নিজক দিয়াতকৈ মোৰ নম্বৰটো ৰাইজে দিয়া ভাল মই উন্নয়নৰ দিশটো যদি চাওঁ উন্নয়নৰ এনেকুৱা কোনো মেক্সিমাম পইণ্ট নাই যে ইমানলৈকেই উন্নয়ন হ'ব লাগে নিঃসন্দেহে নিৰ্বাচনৰ পূৰ্বে ১২৬ নম্বৰত সৰুপথাৰ সমষ্টি আছিল আজি অসমৰ ৫টা সমষ্টিৰ নাম যদি কয় উন্নত সমষ্টি সৰুপথাৰ সমষ্টিৰ নাম মানুহে উল্লেখ কৰিব লাগিব বহু ক্ষেত্ৰত ক্ৰীড়া শিক্ষা স্বাস্থ্য সকলো ক্ষেত্ৰতে ক্ৰীড়াৰ ক্ষেত্ৰত সৰুপথাৰ সমষ্টি কিন্তু মই নিজক নম্বৰ মই দিব নোখোজোঁ কাৰণ মই আৰু কৰিব বিচাৰোঁ যিখিনি কৰিছোঁ সেয়া ৰাইজৰ সেৱা হিচাপে কৰিছোঁ কিন্তু যেতিয়া ২১ চনত সমষ্টিৰ দায়িত্ব লৈছিলোঁ ১২৬ নম্বৰত থকা সমষ্টিটোত এই ৫টা বছৰত দ্ৰুত উন্নয়ন হৈছে আৰু বহু উন্নয়ন হ'ব লাগে গতিকে নম্বৰ দিয়া দায়িত্বটো মই সৰুপথাৰ সমষ্টিবাসী ৰাইজ আপোনালোক দৰ্শক শ্ৰোতাৰ কাৰণে এৰি দিছোঁ আপুনি কামখিনি কৰিছে তাৰ লগতে মই সৰু দুটা প্ৰশ্নৰে শ্বৰ্টকৈ সুধিব বিচাৰিছোঁ যে আপোনাৰ অহংকাৰ হ'ল নেকি এই 5 বছৰত চাওক অহংকাৰ যদি অহংকাৰ হয় মোৰ পতন হ'ব
এইটো এটা সাধাৰণ কথা। কোনো অহংকাৰী মানুহৰ ইতিহাসত কেতিয়াও ঠাই নাই। আমি বাৰু ইতিহাসত ঠাই ৰাখিব নোৱাৰোঁ, কিন্তু মই মোৰ সমষ্টিত য'ত কাম কৰি আছোঁ, ৰাইজৰ মাজত কাম কৰি আছোঁ, সৰুকৈ হ'লেও ৰাইজৰ মনৰ মাজত সোমাব খুজিছোঁ। মোৰ অহংকাৰ হ'লে মোৰ পতন হ'ব, সেই কথাটো মই প্ৰত্যেক মুহূৰ্ততে বিশ্বাস কৰোঁ। আৰু মই নাভাবোঁ যে মই অহংকাৰী হ'ম। মোৰ পিতৃ প্ৰাথমিক বিদ্যালয় শিক্ষক আছিল, মাতৃ প্ৰাথমিক বিদ্যালয় শিক্ষক। দুয়োজনৰ পৰাই সদায় যি আমি স্কুলত শিক্ষকৰ সন্তান হিচাপে শিকিছিলোঁ, সেয়া হ'ল যে কেতিয়াও অহংকাৰী হ'ব নালাগে। গতিকে যদি কিবা ৰাইজে ভাবিছে, মইতো নিজে কেতিয়াও অহংকাৰী হ'বই নোখোজোঁ। ৰাইজে যদি ভাবিছে মই অহংকাৰী হৈছোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে মোৰ পতন হ'ব। কিন্তু মই নোহোৱাকৈ থাকিবলৈ সদায় যত্ন কৰোঁ। ৰাইজে বিচাৰিলে আপোনাক পায়? পায়, ৰাইজে বিচাৰিলে পায়। বিপদে আপদে? চাওক, এদিন মোৰ অকণমান গাটো বেয়া আছিলে, সেইদিনা মই সমষ্টিলৈ যোৱা নাছিলোঁ। তেতিয়া মোলৈ এটা ফোন আহিছিলে যে দাদা আপুনি আজি নাই অহা নেকি? তাৰমানে মই প্ৰতিটো দিনেই সমষ্টিত থকাৰ কাৰণে এদিন নোযোৱাৰ কাৰণে মই তেতিয়া ল'ৰাজনক সুধিলোঁ যে কিবা কাম আছিলে নেকি? নাই, এনেই সৰু পথাৰ আহিছিলোঁ, আপোনাৰ ঘৰত সোমাইছিলোঁ, আপুনি নাই বুলি ক'লে, আজি নাহে বুলি ক'লে। তাৰমানে মই এদিন সৰু পথাৰ নোযোৱাটো তেওঁলোকে মাৰ্ক কৰে। মই ইমানেই সৰু পথাৰতে থাকোঁ। ৰাইজে বিচাৰিলে 24 ঘণ্টা মোক পায়। এই 3টা প্ৰশ্নৰে আচলতে আপোনাক দৰ্শকে কেনেকৈ ল'ব সেইখিনি প্ৰথমে সুধি ল'লোঁ। এতিয়া কথা হ'ল আপুনি আৰু কি কি কাম কৰিবলৈ আপোনাৰ টাৰ্গেটত আছে? এটা সময় আছিল যিটো সময়ত আপোনাৰ সমষ্টিত যাবলৈ হ'লে আমি গোলাঘাট টাউনৰ পৰা যাবৰ কাৰণে বহুবাৰ চিন্তা কৰিবলগীয়া পৰিৱেশৰ এটা আছিল, কাৰণ ৰাস্তাটো বৰ সাংঘাতিক ধৰণৰ বেয়া, উখুৰা মুখুৰা, কেনেধৰণৰ এক পৰিস্থিতি আছিল, এইটো অভাৱনীয় এটা পৰিৱেশ আছিল। চ' উৰিয়াম ঘাটৰ সেই সময়ছোৱাটো মই নিজে মোটামুটি 11-12 দিন তাত আছিলোঁ। চ' গোটেই অঞ্চলটো মই জানো ভালকৈ। এতিয়া সেই পৰিৱেশ নাই, আকাশ পাতাল পাৰ্থক্য বহুখিনি হৈছে আৰু বহুখিনি কৰিবলগীয়া আছে। আপোনাৰ লিষ্টত আৰু কি কি আছে কৰিবলগীয়া, আৰু কি কি কৰিলে সেইটোও ক'ব। এটা ৰাস্তা ঘাটটো এটা ডাঙৰ বিষয়, আৰু আপুনি চাব ৰাস্তা ঘাটটো এটা পাৰ্মানেণ্টলি সমাধান হোৱা বিষয় নহয়। এটা ৰাস্তা যেতিয়া আমি নিৰ্মাণ কৰোঁ, তাৰ ডিফেক্ট লাইবিলিটি পিৰিয়ড 3 বছৰ বা 5 বছৰ থাকে। 3 বছৰ বা 5 বছৰ পাছত সেই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিব লাগে, ৰাস্তাটো ভাগি যায়। গতিকে ৰাস্তা নিৰ্মাণৰ কামটো অবিৰতভাৱে চলি থাকিব। আমি নতুনকৈ আৰু 142 কিলোমিটাৰ পথ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অনুমোদন কৰিবলৈ সক্ষম হৈছোঁ, যিখিনি আমাৰ গ্ৰাম্যাঞ্চলত যোগাযোগ ব্যৱস্থাৰ বহুত উন্নতি কৰিব। আপুনি ঠিকেই কৈছে, আগতে গোলাঘাটৰ পৰা সৰু পথাৰ যাবলৈ 3 ঘণ্টা লাগিছিল, এতিয়া 45 মিনিটত গৈ পায়। আমি ৰাস্তা আৰু ভাল কৰি আছোঁ, আৰু সোনকালে গৈ পোৱা হ'ব। আগতে সৰু পথাৰলৈ মানুহে ছোৱালী বিয়া নিদিছিল, যে তাতে গ'লে আৰু দিগদাৰ। আগতে সৰু পথাৰত কোনোবা যদি চৰকাৰী অফিচাৰে চাকৰি কৰিছিল, তেওঁলোকে কিমান পাৰে সোনকালে ট্ৰেন্সফাৰ লৈ আহিব খুজিছিল। আজিকালি সৰু পথাৰত চাকৰি কৰা মানুহে ৰিটায়াৰমেণ্টৰ পাছত সৰু পথাৰত ঘৰ বনাম বুলি সৰু পথাৰতে মাটি কিনে। মানুহে ছোৱালী বিয়া দিয়াটো দিয়েই। আজি সৰু পথাৰ বহু ক্ষেত্ৰত, আপুনি ৰাস্তা ঘাটৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ যে যিমান ৰাস্তা ঘাট হৈছে, ৰাস্তা ঘাটবিলাক আগতে 3.7 মিটাৰ বহল আছিল, যাৰ ফলত দুখন গাড়ী গ'লে দিগদাৰ আছিল। এতিয়া আমি 5.5, 7.5 বা 11 মিটাৰ তেনেদৰে ৰাস্তা বনাইছোঁ। আৰু মোৰতো বিশ্বাস যে অসমৰ সৰ্বাধিক ৰাস্তা যোৱা 5 বছৰত সৰু পথাৰ সমষ্টিত নিৰ্মাণ হৈছে। গতিকে ৰাস্তা ঘাট লৈ ৰাইজ সুখী। আৰু এনেকুৱা নহয় যে নিৰ্দিষ্ট কোনোবা অঞ্চলতে ৰাস্তা হৈছে, ৰাস্তা প্ৰতিটো পঞ্চায়তত হৈছে। আপুনি যদি টেঙানীৰ কথা কয়, টেঙানী এনেকুৱা এখন পঞ্চায়ত যিখন পঞ্চায়তক লৈ আন্দোলন হৈছিল। অখিল গগৈ ডাঙৰীয়াই তেওঁৰ সামাজিক ৰাজনৈতিক কুচকাৱাজ টেঙানীৰ পৰাই আৰম্ভ কৰিছিল। আমি যোৱা নিৰ্বাচনত টেঙানীত একেবাৰে ভোট পোৱা নাছিলোঁ। টেঙানী পঞ্চায়ত যিটো আছিলে, মই 1800 ভোট পাইছিলোঁ, আৰু মোৰ এগেইনষ্টে প্ৰায় 7200 ভোট গৈছিলে। কাৰণ তাত তেতিয়া ৰাইজৰ দল, জাতীয় পৰিষদ বা অখিল গগৈ তেওঁলোকৰ প্ৰভুত্ব বহুত বেছি আছিল। সেই টেঙানীত আমি পঞ্চায়তত জিকিছোঁ। তাত 30 কিলোমিটাৰতকৈ অধিক পথ পকীকৰণ হৈছে। সেই টেঙানীত 8 কোটি টকাৰে বিদ্যালয় নিৰ্মাণ হৈছে। সেই টেঙানীত আমি এখন হস্পিটেল নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। চেন গ্ৰেভেল দি আমি প্ৰায় 40 কিলোমিটাৰতকৈ অধিক ৰাস্তা আমি যাতায়াতৰ সুচল কৰি দিছোঁ। টেঙানীৰ প্ৰায় 40% নামঘৰ আমি কিছু দিলোঁ, আৰু কিছু এইকেইদিনতে দিম, চেংচন লেটাৰ আহিছে। 40% নামঘৰ আমি নিৰ্মাণ কৰিবৰ কাৰণে অৰ্থ সাহাৰ্য দিছোঁ। গতিকে মই এখন মাত্ৰ পঞ্চায়ত কৈছোঁ। সেই টেঙানীৰ পৰিৱেশ আজি যদি চাই, যি টেঙানীত এসময়ত বিজেপি চৰকাৰ বিৰোধী এটা স্থিতি আছিল, সেই টেঙানী আজি মই যদি যাওঁ, তাত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। এতিয়া কথাটো হ'ল আপোনাৰ সমষ্টি
উচ্ছেদৰ কথাটো সাংঘাতিক ধৰণৰ হয় যে উৰিয়াম ঘাটৰ সেই অঞ্চলছোৱাত যিসকল লোক আছিল বিগত সময়ছোৱাত তেওঁলোকক উচ্ছেদ কৰা হ'ল। এইলৈ সাংঘাতিক ৰাজনৈতিক মতাদৰ্শ বা প্ৰতিক্ৰিয়া হ'ল। এতিয়া কথা হ'ল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ সাহসেৰে বনাঞ্চল, জলাশয়, পাৰ্শ্বৱৰ্তী অঞ্চলছোৱা বা আপোনাৰ ট্ৰাইবেল বেল্টৰ অধীনত বসবাস কৰা অনাধিকাৰভাৱে সেইসকলক উচ্ছেদ কৰা আৰম্ভ কৰিলে বা সত্ৰৰ মাটি বেদখল কৰা সকলক তাৰ পৰা আঁতৰাবলৈ আৰম্ভ কৰিলে। নাগালেণ্ড সীমান্তৱৰ্তী সেই অঞ্চলছোৱাৰ পৰা আপোনাৰ কিমান মানুহ খেদা খালে? মোৰ সমষ্টিটোৰ অন্তৰ্গত যিটো ৰেংমা আৰু নাম্বৰ বনাঞ্চল, নাম্বৰ আৰু ৰেংমা বনাঞ্চলৰ জনসংখ্যা যদি আমি চাওঁ, কাৰণ তেওঁলোকৰ বহু লোক আহিছে যিসকলৰ ভোটাৰ তালিকাত নাম নাই। ঢিং, মৈৰাবাৰী, ৰূপহী, চামগুৰি এইবিলাকত তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছে, চাগে এইবাৰ সোমালেহেঁতেন। ভোটাৰ তালিকাৰ ভিত্তিত চাবলৈ হ'লে 9,859জন ভোটাৰ তাৰ পৰা এফেকশ্যন হৈছে। কিন্তু জনসংখ্যাৰ ফালৰ পৰা যদি আমি চাওঁ, প্ৰায় 20,000 বা 20,000 জনসংখ্যা তাৰ পৰা গুচি গ'ল। আপুনি চাব, মিয়াখেদা এই অভিযানটো এনেকুৱা ধৰণে হৈছিল যে সেই সময়ত এটা পৰিৱেশ সৃষ্টি হ'ল, যিটো পৰিৱেশত কোনেও প্ৰতিৰোধ কৰাটো বাদেই আমি এভেকশ্যনৰ কাৰণে 29 জুলাই তাৰিখটো ঠিক কৰিছিলোঁ। 29 জুলাই নহওঁতেই সকলো মানুহে নিজৰ ঘৰ দুৱাৰ ভাঙি গুচি গ'ল, কোনো প্ৰতিৰোধ নহ'ল। এইটো কেৱল সম্ভৱ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে। কুৰিৰ হিচাপত মানুহ তাৰ পৰা গৈছে, কিন্তু ভোটাৰ সংখ্যা কেৱল 20,000 হয়। তাৰমানে এই বাকী মানুহখিনি কি সৰু সুৰা ল'ৰা ছোৱালী যাৰ ভোটাধিকাৰ নাই? নহয়, আপুনি সেই সময়ত আপোনালোকৰ টিভি চেনেলেও সোধোতে গম পাইছিলে যে এভেকশ্যন যেতিয়া হ'ব সময়ত পলাই গুচি আহিছে মানুহবোৰ। তেওঁলোকক যেতিয়া সুধিছে যে আপোনাৰ ঘৰ ক'ত, তেওঁলোকৰ এখন ঘৰ মৈৰাবাৰীত আছে, এখন ঘৰ সৰুপথাৰত আছে। প্ৰথমতে কিবা চুফাৰী বা কিবা বিজনেছ কৰিবলৈ, কাম কৰিবলৈ তালৈ গৈছিলে। আৰু সাংঘাতিক ধৰণৰ তামোলৰ বাৰী সাংঘাতিক ৰূপে আছিলে। তাত প্ৰায় 30টা তামোলৰ ফেক্টৰী আছিলে। এইবিলাক চব অবৈধ। তেওঁলোকৰ ভোটাৰটো মৈৰাবাৰীতে আছে। মৈৰাবাৰীৰ পৰা সৰুপথাৰলৈ 3খন বাছ চলিছিলে। ইলেকশ্যন সেই অঞ্চলছোৱালৈকে 3খন বাছ, এটা জেগালৈকে 3খন বাছ একদম বিদ্যাপুৰৰ পৰা চলিছিলে, য'ত মিয়া মানুহখিনি থাকে। গতিকে তেওঁলোকৰ ইয়াত ভোট আছিলে। তেনেকৈ ইয়াত ভোট থকা 4-5 হাজাৰ মানুহ আহিছে, যিখিনি হয়তো এইবাৰ সৰুপথাৰত সোমালেহেঁতেন। আৰু বাকী 5 হাজাৰমান মানুহ ল'ৰা ছোৱালী যিখিনি 18 বছৰ হোৱা নাই। তেওঁলোকৰতো এনেও মাক বাপেক 2জনৰ ঠাইত বা 3জনৰ ঠাইত দুবাৰ বিয়া পাতিলে, ল'ৰা ছোৱালী 15টামান থাকে। গতিকে তেওঁলোকৰ 20,000মান মানুহ তাৰ পৰা গুচি গৈছে। আৰু আপোনালোকে উচ্ছেদটো চলাই যাব 26ৰ নিৰ্বাচন। উচ্ছেদ নিৰ্বাচনৰ লগত কথা নাই, উচ্ছেদটো হৈ থাকিব। তথাপিও মানুহে ক'ব বিচাৰে যে বিজেপিৰ এই নিৰ্বাচন 2026ৰ নিৰ্বাচনটো মিয়াখেদাৰ মানে নিৰ্বাচন, মিয়াখেদাৰ অভিযান। চাওক, অসমীয়া জাতি সুৰক্ষাৰ বাবে মিয়াসকলক সকলো ফালৰ পৰা তেওঁলোকক আঁতৰ কৰাটো প্ৰয়োজন আছে। তেওঁলোক বাংলাদেশৰ পৰা আহি ইয়াত আমাক ভাষা, সংস্কৃতি, ধৰ্ম সকলো ফালৰ পৰা আমাক আক্ৰমণ কৰিছে। এই আক্ৰমণ প্ৰতিহত কৰিব লাগিব। নিঃসন্দেহে শৰাইঘাটৰ ৰণৰ দৰে ইয়াত তৰোৱাল লৈ যুঁজ কৰিব নালাগে, কিন্তু আমি তেওঁলোকক সকলো ফালৰ পৰা চেপি ৰাখিব লাগিব, যাতে তেওঁলোকৰ সংস্কৃতিয়ে, তেওঁলোকৰ ধৰ্মই, তেওঁলোকৰ ভাষাই অসমীয়া জাতিৰ, অসমীয়া খিলঞ্জীয়া লোকৰ অপকাৰ কৰিব নোৱাৰে। আৰু তাৰ কাৰণে যিকোনো জেগাত চৰকাৰী মাটি, গেজিং মাটি, বনাঞ্চল এইবিলাকত থকা মিয়াসকলক 100% এভেকশ্যন কৰিব লাগিব। ইলেকশ্যনৰ পাছতো কৰিব লাগিব। কিন্তু অসমীয়া মানুহে কাম নকৰে, তেওঁলোকেতো কামত লগাই আছে। আমাৰ মানুহবিলাকে মিয়া নাথাকোঁতে অসমীয়া মানুহেতো খাইছিলে। আমি আৰাম প্ৰিয়, কম কষ্টত পালে আমি তেওঁলোকৰ বস্তু গ্ৰহণ কৰোঁ। যেতিয়া ক'ভিড হৈছিলে, আপুনি আপাৰ আছামৰ যদি পিকচাৰটো চায়, যেতিয়া ক'ভিড হৈছিলে সেই সময়ত ইয়াৰ পৰা নগাঁৱৰ পৰা পাচলি মৈৰাবাৰী বা খাৰুপেটীয়া পাচলি যোৱা বন্ধ হৈছিলে। তেতিয়াতো লোকেল পাচলি বজাৰত এভেইলেবল হৈছিলে। আমি কেতিয়া কষ্ট কৰিম? যেতিয়া কষ্ট কৰাৰ প্ৰয়োজন হ'ব। আমাৰ প্ৰয়োজনটো সৃষ্টি কৰিব লাগিব। আৰামত থকা পৰিৱেশটো সৃষ্টি আপোনালোকে কৰিব লাগিব, চৰকাৰ যোন আছে তেওঁলোকে কৰিব। ডেফিনেটলি আমিয়ে কৰিব লাগিব। আৰু তাৰ কাৰণে কৃষি বিভাগ বা নতুন যুৱকসকলক আগবঢ়াই লৈ যাব লাগিব। তাৰ প্ৰচেষ্টা বা তাৰ কাম হৈও আছে। কিন্তু প্ৰথম কথাটো হ'ল, যিসকলে এইখিনি দখল কৰি আছে মিয়াসকল, মিয়া মুছলমানসকলক আমি চেপি খুন্দি খেদিব লাগিব। শেহতীয়াকৈ আন এক প্ৰক্ৰিয়া চলিল যে কংগ্ৰেছত যোগদান কৰিল আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ। আৰু তেওঁলোক কৈ দিলে, যিখিনি কৈছেতো ইতিমধ্যে বিতৰ্ক হৈছে যে শিৱসাগৰ, গুৱাহাটীত ধুবুৰী বনাব লাগিব। চাওক, ৰেজাউল কৰিম চৰকাৰ দুটামান কথা মই বহুত মন কৰি আছোঁ। এটা হ'ল, ৰেজাউল কৰিম চৰকাৰে ক'লে যে মই জাতিৰ প্ৰশ্নত আপোচ নকৰোঁ।
তেওঁ মিয়া হিচাপে মিয়াৰ জাতিটোৰ কথাই কৈছে, কেতিয়াও তেওঁ অসমীয়া জাতিৰ কথা কোৱা নাই। তেওঁ ক'তো কোৱা নাই যে অসমীয়া জাতিৰ প্ৰশ্নত আপোচ নকৰোঁ, তেওঁ মিয়াৰ প্ৰশ্নত আপোচ নকৰোঁ বুলি কৈছে। এতিয়া অসমত দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সন্তান কংগ্ৰেছত আছে, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, বিৰোধী দলপতি এগৰাকী আৰু অসম বিধানসভাত আৰু লোকসভাত বা এজন কংগ্ৰেছৰ সভাপতি। দুয়োজনে ভাল দায়িত্বত আছে, দুয়োজনে প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ সন্তান। আৰু তেওঁলোক দুয়োজনেই অসমৰ ৰাজবংশ আহোমক প্ৰতিনিধিত্ব কৰে। এতিয়া গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই কওক, তেওঁলোকৰ ৰেজাউল কৰিমে যেনেকৈ চেলেঞ্জ কৰিছে যে মই জাতিৰ ক্ষেত্ৰত আপোচ নকৰোঁ, তেওঁলোকে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই জাতিৰ ক্ষেত্ৰত আপোচ নকৰোঁ বুলি খোলাকৈ কওক। তেওঁলোকে কওক যে মিয়া তেওঁলোকৰ জাতি নহয়, তেওঁলোকৰ আহোম বা অসমীয়া তেওঁলোকৰ জাতি, তেওঁলোকে কওক, সাহস আছে। তাকে নকৰি তেওঁলোকে ৰেজাউল কৰিমৰ ভৰিত ধৰিবলৈ আৰু বেছি দিন নাই, চাব 2-4 দিনৰ পাছত ৰেজাউল কৰিমৰ ভৰিত ধৰিব। মই আপোনাক কৈ থৈছোঁ, ৰেজাউল কৰিমে হয় ৰাজনৈতিক দল গঠন কৰি কংগ্ৰেছৰ লগত এলায়েন্স কৰিব, নহয় আকৌ কংগ্ৰেছৰ লগত ভিতৰুৱা বুজা পৰা কৰি ইলেকশ্যন খেলিব। যদি দুটা ফেজত ইলেকশ্যন হয়, উজনি অসম হৈ যোৱাৰ লগে লগে নামনি অসমত ইলেকশ্যন যেতিয়া হ'ব ছেকেণ্ড ফেজত, তেতিয়া কংগ্ৰেছৰ ভাষণ বেলেগ হ'ব, উজনি অসমত তেওঁলোকৰ ভাষণ বেলেগ হ'ব। গতিকে ৰেজাউল কৰিমে কোৱাৰ দৰে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াই কওক, তেওঁলোকৰ জাতিৰ ক্ষেত্ৰত তেওঁলোকে আপোচ কৰিবনে নকৰে। নহ'লে আমি নিশ্চিত যে অসমীয়া জাতিৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত এই দুজনে 2-4 দিনৰ ভিতৰত আকৌ ৰেজাউল কৰিমৰ ভৰিত পৰিব। অখিল গগৈটো ইনডাইৰেক্টলি ৰেজাউল কৰিমৰ ছাপৰ্টত কৈ আছে যে আজিও কোৱা শুনিছোঁ যে ৰেজাউল কৰিমক সুবিধা দিব লাগিছিলে, সুযোগ দিব লাগিছিলে, পাৰিলে অখিল গগৈ ৰেজাউল কৰিমৰ লগত মিলিজুলি কিবা এটা কৰিবলৈ চাইছে। অলপ মাইনৰিটি মানুহৰ দখল থকা বুলি ভবাৰ পাছত তেওঁ ভৰিত পৰাটো খাটাং, কাৰণ মিয়াৰ ভৰিত পৰা কংগ্ৰেছৰ চৰিত্ৰ। আপোনাৰ সমষ্টিত বাগানৰ শ্ৰমিকসকল, বাগানৰ ভোটাৰসকল কিমান উপকৃত হৈছে? মোৰ সমষ্টিত ডিলিমিটেশ্যনৰ পাছত বাগান একেবাৰে নাই, নোহোৱা হ'ল। আগতে মোৰ সমষ্টিত প্ৰায় 27খন বাগান আছিলে। 27খন বাগানৰ ভিতৰত মাত্ৰ 4খন বাগান মোৰ লগত আছে এতিয়া। এই 4খন বাগান লগ লাগিলেও 1000তকৈ কম শ্ৰমিক আছে। এই গোটেইকেইখন বাগানৰ নিচিনা পৰিৱেশ নহয়। গোটেইকেইখন বাগানৰ ভিতৰত ৰাস্তা পদূলি পকা, আমাৰ গাঁৱৰ নিচিনা ৰাস্তা পদূলি পকা, লাইনবিলাক পকা, তাত জগন্নাথ মন্দিৰ হৈছে, তাত পানী যোগান হৈছে, আৰু প্ৰায়কেইখন বাগানেই দীঘলী, ভগৱান আৰু পাভজান, বৰপথাৰ নগৰৰ লগত লাগি আছে। নগৰৰ পৰিৱেশটোৱে তাত আছে, আৰু তাত মানুহবিলাকো বহুত উন্নত মানুহ, চৰকাৰী সকলোখিনি সুবিধা পাইছেই। তেওঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইদিনত কৈ আছে যে 103টা বা 104টাত NDA প্ৰতিদ্বন্দ্বিতা কৰাৰ স্ক'প আহি গ'ল এতিয়া, অৰ্থাৎ খিলঞ্জীয়া অসমীয়া মানুহৰ দপদপনি চলিব। এতিয়া এই 103 বা 104টাত যেতিয়া আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব, তেতিয়া তাৰ পৰা কিমান কেইখন আসনত আপোনালোক জয়ী হ'ব বুলি এটা কেলকুলেশ্যন আপোনালোকৰ থিয়ৰিত আহিছে? আমিতো প্ৰত্যেকটো সমষ্টি জিকিবলৈকে ইলেকশ্যন খেলিম। ক'ৰবাত তাতে কেতিয়াবা এনেকুৱা হয় যে 200 ভোটতো হৰা জিকা হয়, কেতিয়াবা এটা দুটাতো হয়। কিন্তু নিৰ্বাচন যিকেইটাত খেলিম, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে যে আমি নিৰ্বাচন খেলিব পৰা পৰিৱেশ আহিছে, তাৰমানে আমি জিকিব পাৰিম কাৰণে নিৰ্বাচন খেলিব পৰা পৰিৱেশ আহিছে। আজি যদি জিকিব নোৱাৰোঁ বাঘবৰ দৰে অঞ্চলত, চেঙাৰ দৰে অঞ্চলত, সেইটো আমাৰ কেলকুলেশ্যনত কেতিয়াও নাহে। গতিকে ডিলিমিটেশ্যনৰ পাছত 103টা সমষ্টি আছে য'ত আমি লোকসভা নিৰ্বাচনত ভাল ফল দেখাইছোঁ। গতিকে সেই ছিটকেইটা আমাৰ জিকাৰ সম্ভাৱনা আছে, ভাল ৰিজাল্ট হ'ব। এইবাৰ কংগ্ৰেছটো ধূলিচাতেই হৈ গ'ল, কংগ্ৰেছ বুলিবলৈ একো নাই। বিহাৰটোত বৰ বেয়াকৈ থাকে চাখালে, তাৰ মানে ৰিপিটেশ্যন অসমত হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছ বুলিয়ে নহয়, বিৰোধীসকল যিসকল আছে, বিৰোধীসকলে নিৰ্বাচন খেলিবৰ সময়ত ৰাইজে যিটো ভাবে যে তেওঁলোকৰ ইছ্যু থাকিব লাগে, ইছ্যুটো হ'ব লাগে যে চৰকাৰৰ মই এইটো কাম বেয়া পাইছোঁ, মই চৰকাৰ কৰিলে এইকেইটা কাম কৰিম। ইলেকশ্যনলৈ এমাহ আছে ধৰি ল'লোঁ ডিক্লেয়াৰ কৰিবলৈ, তেওঁলোকে আজিলৈকে এটাই কৈছে যে বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি একগোট হ'ব লাগে। তেওঁলোকৰ কোনো নীতি আদৰ্শ নাই। লুৰিণজ্যোতি গগৈয়ে কৈ আছে যে কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত অমিল আছে, আমি মিল নাই। কংগ্ৰেছৰ বেলেগ আদৰ্শৰ মানুহ, আমি বেলেগ আদৰ্শৰ মানুহ, খালি আমি বিজেপিক হৰুৱাৰ স্বাৰ্থত এক হ'ব লাগে। তোমাৰ যদি আদৰ্শৰে মিল নাই, তুমি কেনেকৈ এটা দুটা দল মিলি থাকিবা? তোমালোকৰ আদৰ্শৰ মিল নাই, ক্ষমতাটো এটা একমাত্ৰ আদৰ্শ তেওঁলোকৰ, যে আমি ক্ষমতা দখল কৰিব লাগে, এইকাৰণে এক হ'ব লাগে। ক্ষমতা দখল কৰা আদৰ্শৰে যিসকল লোক একত্ৰিত হৈছে, তেওঁলোকক ৰাইজ বহুত মানে গণদেৱতাক ফাঁকি ফুকা দিয়াটো সম্ভৱ নহয়। ৰাইজ বহুত কনচাৰ্ণ, ৰাইজে বহুত বুজি পায়। একমাত্ৰ ক্ষমতা দখলৰ স্বাৰ্থত একত্ৰিত হোৱাতকৈ তেওঁলোকে কওক যে আমি চৰকাৰ গঠন কৰিলে, কৰিব নোৱাৰাটোতো বেলেগ কথা,
যে আমি চৰকাৰ গঠন কৰিলে বাছি বাছি আমি বাংলাদেশী খেদিম, চৰকাৰ গঠন কৰিলে আমি বনাঞ্চলৰ পৰা মিয়া উচ্ছেদ কৰিম, চৰকাৰ গঠন কৰিলে আমি এইকেইটা কৰিম। তেওঁলোকে এতিয়া অদ্ভুত কথা কৈ দিব যে আমি অৰুণোদয় চবকে 5,000 দি দিম, 10,000 দি দিম। তেওঁলোকে কওক যে চৰকাৰ গঠন কৰিলে, এদিনা আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে তোমালোকে লোন লোৱাটো ইমান বিৰোধিতা কৰি আছা, কোৱা চৰকাৰ গঠন কৰিলে আমি এটকাও লোন নলওঁ আৰু সৰ্বভাৰতীয় ভিত্তিত আমাৰ এইটোৱেই নীতি যে আমি ক'তো এটকাও লোন নলওঁ। তেওঁলোকেতো লাখ লাখ কোটি টকা বেলেগ কংগ্ৰেছী ষ্টেটত লোন লৈ আছে। গতিকে তেওঁলোকৰ কথাবিলাক ৰাইজৰ এতিয়ালৈকে অন্তৰ্স্পৰ্শ কৰিব পৰা নাই। গৌৰৱ গগৈ চমৎকাৰ কিমানখিনি কামত দিব? চমৎকাৰ আছে বুলি ভাবেনে আজিৰ তাৰিখত ৰাজনীতিত, অসমৰ ৰাজনীতিত? যুদ্ধক্ষেত্ৰৰ পৰা পলোৱা মানুহৰ কিবা চমৎকাৰ থাকিব পাৰে নেকি? তেওঁ দুবাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিল। এইবাৰ ডিলিমিটেশ্যন হোৱাৰ পাছত মিয়া ভোট কমিলে কাৰণে তেওঁ কলিয়াবৰ লোকসভা সমষ্টি এৰিলে। এনেকুৱা নহয় যে যিটো সমষ্টিলৈ গ'ল নতুন মিয়া ভোট আছে, তাত তেওঁ এণ্টি এনকাম্বেঞ্চিটো নাছিলে যোৰহাটত নতুন মুখ তাত আৰু তাত আৰু পুৰণা নহয়। তেওঁ 10 বছৰ কলিয়াবৰত MP আছিলে। 10 বছৰ কলিয়াবৰত MP থাকোঁতে 5 কোটিকৈ 50 কোটি টকা সাংসদ পুঁজি পাইছিলে। এই 5 বছৰত মই যিকেইটা MLA ফাণ্ড পালোঁ আপুনি চাওক, চব জিলিকি আছে। তেওঁ 10 বছৰত 50 কোটি টকা MLA ফাণ্ড কি কৰিলে? মইতো ভাবোঁ CM ভিজিলেন্সৰ পৰা এনকুৱাৰী হোৱা উচিত। 2 লাখ টকাত মাজুলীত কেনেধৰণৰ নামঘৰ বনাইছে আপুনি দেখিছে? আমি 2 লাখ টকাত কেনেদৰে দলং বনাইছোঁ, কেনেদৰে আমি 10 লাখ টকাত RCC ঘৰ বনাইছোঁ, এইবিলাক চাবলৈ মই গৌৰৱ গগৈক সৰু পথাৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কেৱল গৌৰৱ গগৈত আটাইতকৈ ডাঙৰ কথা, আজি অলপ দিনৰ পৰা গৌৰৱ গগৈ কোনো কথা নাই, আমি কংগ্ৰেছ বিজেপিক আমি ভয় নকৰোঁ। আমিতো কোৱা নাই আমাক ভয় কৰিব লাগে বুলি, আপুনি শুনি আছে। বিজেপিক আমি ভয় নকৰোঁ, ৰাইজক মজা দিয়া সকলক ৰাইজে মজা দিব। ৰাইজক কি মজা দিছে সেই কথাটো তুমি কোৱা। ৰাইজক আমি অৰুণোদয় দিয়াটো মজা নেকি? ৰাইজক উদ্যমিতা দিয়াটো কিবা বেয়া হ'ল নেকি? ৰেচন কাৰ্ড 48 লাখ নতুন বেনিফিচিয়াৰীক ৰেচন কাৰ্ড দিছোঁ, যিখিনি কংগ্ৰেছেও দিব পাৰিলেহেঁতেন। সেইটো কিবা অপৰাধ হ'ল নেকি? কি কাৰণে কংগ্ৰেছৰ কোৱাৰ দৰে বিজেপিক ৰাইজে বেয়া পাব লাগে, তাৰ কাৰণকেইটা ক'ব লাগিব। কয় যে মই হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰোঁ। তোমাকতো ভয় কৰিবলৈ কোৱা নাই ভাই, তুমি ৰাজপুত্ৰ, তুমি কাক ভয় কৰিবা? তেওঁতোতো ৰাজপুত্ৰ, গতিকে তেওঁ কাকো ভয় নকৰে। তেওঁ ভয় কৰাৰ দৰকাৰ নাই, আমাকতো কোনেও ভয় কৰিব নালাগে। আমাকতো অন্তৰত স্থান দিব লাগে, ভাল পাব লাগে। মুখ্যমন্ত্ৰী মহোদয়ক মই ভাবোঁ চোৰ ডকাইত বদমাছবোৰে ভয় কৰে, ভাল মানুহ অসমৰ কোনেও মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভয় নকৰে। নিজে যিহেতু অপৰাধবোধত ভুগি আছে গৌৰৱ গগৈ, সেইকাৰণে ভয় কৰাৰ কথাটো নিজে কৈ আছে। তেওঁ চাগে ভয় খাইছে। পাকিস্তানৰ কথাটো আছে, সেয়া তেওঁ ভয় খাইছে। আচলতে আপোনালোকে কিয় ইমান দেৰি কৰিছে? মুখ্যমন্ত্ৰী ইমান কিয় দেৰি কৰিছে? তেওঁলোকেও কৈ আছে যে ইলেকশ্যন কেন্দ্ৰিক কাৰোবাৰ কাৰণেহে SIT চাৰ্জশ্বিট বা SIT প্ৰতিবেদন ৰাজহুৱা কৰা নাই। বেছি দিন ৰ'ব নালাগে, এই মাহটো আৰু 10-12 দিন আছে, পাই যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে। কাৰণটো সম্পৰ্কতো মই ক'বলৈ মই ভাবোঁ মই কম্পিটেণ্টো নহয়, তেখেতে ক'ব। কিন্তু ইলেকশ্যন আগত ক'ব লাগিব, কাৰণ আমি ক'ম, কাৰণ মানুহে নহ'লে আমি এনেই কৈছোঁ বুলি ভাবিব। গতিকে ইলেকশ্যন আগত নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব আৰু গৌৰৱ গগৈ তাৰ উত্তৰ দিব লাগিব। আৰু মানুহে গম পাইছে আজিৰ তাৰিখত যে গৌৰৱ গগৈ কি বিচাৰে আচলতে। গতিকে বাকী আন দুগৰাকী গগৈৰ সন্দৰ্ভত কি কয়? 3 গগৈটো একত্ৰিত এতিয়ালৈকে হোৱাই নাই বাৰু। এগৰাকী ইফালে যায়, এগৰাকী সিফালে যায়। চাওক, লুৰিণজ্যোতি গগৈ সম্পৰ্কতনো কি ক'ম? তেওঁ হ'ল সদায়ৰ বাবে নিৰ্বাচনত হাৰি থাকিব আৰু তেওঁ আজিলৈকে ৱাৰ্ড সদস্য এজনো জিকা নাই। আৰু 2জন প্ৰাক্তন লিডাৰ বেলেগ দলৰ অজিত ভূঞাক আনিছে। অজিত ভূঞাত সিদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অজিত ভূঞা জইন কৰোঁতে লগত কোন গৈছে? অজিত ভূঞা হ'ল বদৰুদ্দিন আজমলৰ ভোটেৰে সাংসদ হোৱা মানুহ। অজিত ভূঞাকতো বিজেপিয়ে ভোট দি জিকোৱা নাই, বদৰুদ্দিন আজমলে ভোট দি জিকাইছে। গতিকে সেই বদৰুদ্দিন আজমলৰ ভোটেৰে জিকি যেতিয়া গৈছে, তাৰপাছত বদৰুদ্দিন আজমলৰ মানুহটো আজি লুৰিণজ্যোতি লগ লাগিছে। ৰাজেন গোহাঁই ডাঙৰীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, তেওঁ জ্যেষ্ঠ এজন ৰাজনীতিবিদ। কিন্তু ৰাজেন গোহাঁই ডাঙৰীয়া বিজেপিত থাকোঁতে সদায় নতুন আৰু পুৰণিৰ কথা কৈ থাকিলে। তেওঁতো জাতীয় পৰিষদত একেবাৰে নতুন, তেওঁতো কাৰ্যকৰী সভাপতি হ'ল। তেওঁ ক'ব লাগিছিলে মই নতুন, মই নহওঁ বুলি। পুৰণাসকলে দায়িত্ব পাব লাগে বুলি তেওঁ কিয় নক'লে? সাহস কিয় নাই তেওঁ? স্ববিৰোধী কিয় তেওঁ? তেওঁতো সদায় সেইটোৱে কৈ থাকে যে নতুন বিজেপিত আমাক স্থায় নাইকিয়া কৰিলে। তেওঁতো নতুন জাতীয় পৰিষদ, ছমাহো হোৱা নাই, গৈ জাতীয় পৰিষদত লিডাৰ বুলিবলৈ নায়ে কাৰণে আমাৰ দলত কোনো স্থায়ী নোপোৱা মানুহজন গৈ তাত কাৰ্যকৰী সভাপতি হ'ল। গতিকে সেইটো দলৰ গুৰুত্ব কিমান থাকিব আপুনি ভাবকচোন। অখিল গগৈয়ে কিন্তু নামনি অসমত সাংঘাতিক ধৰণৰ প্ৰচাৰ আৰম্ভ কৰি দিছে।
এই তিনিটা দলে তিনি গগৈয়ে মিয়াৰ মাজত জনপ্ৰিয় গতিকে আমি 23টা চিট এৰিয়ে দিছোঁ সেই 23টা তেওঁলোকৰ নিজৰ ভিতৰত লাগি থাকে কি কৰে কৰি থাকক আৰু এই 23টা বাদ দি আমি চলি থাকিম বাকী এটাও নাপাব নেকি খালি সেই 23টাতে সীমাবদ্ধ থাকিব কেতিয়াবা এনেকুৱা হয় খুব ভাল চিটতো কেতিয়াবা ইলেকশ্যনৰ সময়ৰ পৰিৱেশত কিবা হয় আমিতো এটাও নাপাব বুলিয়ে ভাবোঁ আমিতো 103টা আমাৰ নিৰ্বাচন খেলাৰ যোগ্য সমষ্টি বুলি ভাবোঁ সেই সময়ৰ পৰিৱেশ কিবা কিবিত হয়তো ক'ৰবাত এটা দুটা ইফাল সিফাল হ'ব এইটোতো স্বাভাৱিক কথা কিন্তু তেওঁলোকৰ কাৰণে সেই 23টা আছে আৰু সেই 23টা আমাৰ কাৰণে একেবাৰে নাই বাকী আপোনাৰ সমষ্টিত সৰুপথাৰত প্ৰতিদ্বন্দ্বী কোন আপোনাৰ বাবে নিৰ্বাচনত চাওক সৰুপথাৰত নিৰ্বাচনত মই যিমান দূৰ জানো যিমান বিৰোধী আছে সকলো লগ হ'ব কিন্তু যিমান বিৰোধী আছে সকলো লগ হ'লেও তেওঁলোকে এতিয়া এই মুহূৰ্তত মোৰ যিটো খবৰ আছে তেওঁলোকে এজনক বলিৰ পাঠা কৰিব খুজিছে তাৰমানে যেতিয়া জাতীয় পৰিষদ ৰাইজৰ দল কংগ্ৰেছ গোটেইকেইটা দলৰ মানুহকেইজনে বুজিলে যে ইলেকশ্যনত উঠা মানে মোৰ পণ্ডশ্ৰম ৰাইজৰ মাজত ইমেজ নষ্ট হ'ব মই হাৰিম গতিকে বাহিৰৰ পৰা এজন মানুহ নি তেওঁলোকে তাতে জইন কৰাব আৰু তেওঁলোকৰ ঐক্যবদ্ধ প্ৰাৰ্থী হিচাপে ইলেকশ্যন খেলাব যি ইলেকশ্যনত অলপ খৰচ কৰিব পাৰিব ইলেকশ্যনততো অলপ খৰচ হয় আপুনিও জানে গতিকে প্ৰতিদ্বন্দ্বী এই মুহূৰ্তত তেনেকৈ কোনো নাই আমি তাত খুব ভালভাৱে ওলাই যাম কিন্তু কোনো নিৰ্বাচনকে আমি সহজভাৱে লোৱা উচিত নহয় যোৱা পঞ্চায়ত নিৰ্বাচনত আমি বিজেপিয়ে কোনো নিৰ্বাচনকে সৰু বুলি নলয় যোৱা পঞ্চায়ত নিৰ্বাচনত সৰুপথাৰত আমি এটাও পঞ্চায়ত হৰা নাছিলোঁ গোটেইখিনি পঞ্চায়ত জিকিছিলোঁ তাৰ আগত হোৱা টাউন কমিউনিটি ইলেকশ্যনত এটাও ৱাৰ্ড হৰা নাছিলোঁ ইয়াতো আমি এটাও ৱাৰ্ড হৰা নাই গতিকে তেওঁলোকে যিকেইজন নেতা আজিৰ তাৰিখত তাত আছে বাহিৰৰ পৰা কাক নিব বাহিৰৰ মানে সমষ্টিৰ ভিতৰে যিকেইজন বিজেপি যিকেইজন কংগ্ৰেছ জাতীয় পৰিষদ বা ৰাইজৰ দলৰ সদস্য নহয় যি ৰাজনীতি কৰিবলৈ খুব উচপিচাই আছে হাতত পইচা আছে এসময়ত ঠিকা চিকা কৰি পইচা ঘটি থৈছে তেনেকুৱা মানুহ নি পেলাই তেওঁলোকে বলিৰ পাঠা কৰিব যে হাৰিব লগা আছে আমি নেহাৰো তয়ে হাৰ এইটো তেওঁলোকৰ এটা পৰিকল্পনা তেওঁলোকৰ মাজৰ পৰাই গম পোৱা কথা গতিকে সেইটো তেওঁলোক আগবাঢ়িব যিয়ে নহওক যথেষ্টখিনি সময় দিলে ইলেকশ্যনৰ যেতিয়া দিন বাৰ ঘোষণা হ'ব ডেফিনেটলি আমি আপোনালোকৰ প্ৰচাৰসমূহ আমি চাম আৰু ফিল্ডত আমি লগ পাম শুভেচ্ছা থাকিল আপোনালৈ ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে নমস্কাৰ